দেতা কোৱা এতিয়াতো উজনি অসমত সম্পূৰ্ণ কাৰেণ্টৰ ট্ৰেইন আহি গ'ল হয় নাই হয় ইণ্ডিয়াতনো প্ৰথম কাৰেণ্টৰ ট্ৰেইন কেতিয়া আহিছিল ইণ্ডিয়াত ফাৰ্ষ্ট কাৰেণ্টৰ ট্ৰেইন আহিছিল 1925 চনত গম পাইছেনে আৰু 1925 চনৰ ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখৰ দিনা ভাৰতবৰ্ষৰ ভিক্টোৰিয়া টাৰ্মিনাছৰ পৰা মানে বম্বেৰ যিটো মেইন আৰু টাৰ্মিনাছ হয় না মুম্বাই আজিকালি ছত্ৰপতি শিৱাজী টাৰ্মিনাছ বুলি কয় তাৰ পৰা কুৰালা হাৰ্বাৰলৈ এখন ট্ৰেইন চলোৱা হৈছিল কাৰেণ্টৰ ট্ৰেইন গম পাইছেনে পাইছো আৰু সেই ট্ৰেইনখনেই হ'ল ভাৰতৰ প্ৰথমখন ইলেক্ট্ৰিক ট্ৰেইন আৰু যিখন প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত চলোৱা হৈছিল গম পাইছা পাইছো কিন্তু দুৰ্ভাগ্যৰ কথা যে 1925 চনত মুম্বাইত বা তেতিয়াৰ দিনৰ বম্বেত যি কাৰেণ্টৰ ট্ৰেইন চলিছিল তাৰ সম্পূৰ্ণ 100 বছৰৰ পিছত আমাৰ উজনি অসমত ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ উজনি অসমত সম্পূৰ্ণ 100 বছৰৰ মূৰতহে এই ট্ৰেইন আহি চলিছেহি এই কথাটোৱে প্ৰমাণ কৰে যে ভাৰতৰ অন্য প্ৰান্তৰ তুলনাত আমি কিমান বেকৱাৰ্ড অথচ আমি প্ৰাকৃতিক সম্পদত আটাইতকৈ চহকী ৰাজ্যবোৰৰ ভিতৰত এখন গম পাইছেনে পাইছো গতিকে এতিয়া কথা হ'ল যে কাৰেণ্টৰ ট্ৰেইন যদিও 100 বছৰৰ পিছত আমাৰ উজনি অসম আহি পাইছেহি আমি সেই ঠাইবোৰতকৈ 100 বছৰ জ্ঞানৰ ক্ষেত্ৰত যদি আগবাঢ়িব পাৰো তেতিয়া হলো আমাক ভাৰতৰ অন্যান্য প্ৰান্তই গুৰুত্ব দিব আৰু সেই কামবোৰ কৰিব লাগিব তোমালোকে গম পাইছেনে পাইছো কাৰণ আমাৰ নতুন ছাত্ৰ সমাজে যদি সেই কামবিলাক কৰে